থাৰ স্কৰপিঅ' XUV 700 আদি বাহনেৰে ভৰি পৰিছে চানমাৰী থানা। থানাৰ বাহিৰত বিলাসী বাহনৰ দীঘলীয়া শাৰী। কৰ পৰা কেনেকৈ থানা পালে বাহনসমূহ? ফাৰ্মাৰ নামৰ মানুহ এজনে কমপ্লেইন দিছিলে যে তেওঁৰ 4খন 4 হুইলাৰ গাড়ী জয় ফুকন নামৰ মানুহ এজনক ভাড়াত দিছিলে আৰু জয় ফুকনে গাড়ীটো শিলিগুৰিত স্বপ্নাথ মুখাৰ্জী নামৰ মানুহ এজনক আকৌ তাতেও ভাড়া দিলে। হয়, মহানগৰীৰ এজন লোকে বাহন ভাড়াত দিছিল জয় ফুকন নামৰ এজন লোকৰ ট্ৰেভেল এজেন্সিত। বাহনসমূহ জয় ফুকনে আকৌ ভাড়ালৈ দিছিল শিলিগুৰিৰ সোমনাথ মুখাৰ্জী নামৰ এজন লোকক। তাৰ পিছতে অন্তৰ্ধান হৈ পৰে বিলাসী বাহনসমূহ। অৱশেষত ভুক্তভোগীয়ে চানমাৰী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। আৰু এই তদন্তত পোহৰলৈ আহে ভয়ংকৰ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ কথা। বাহন ভাড়ালৈ লৈ নেপালত বিক্ৰী কৰে আন্তঃৰাষ্ট্ৰীয় গাড়ীৰ চুৰি চক্ৰই। এইজন চক্ৰটোৰ মাষ্টাৰ মাইণ্ড সোমনাথ মুখাৰ্জী। পশ্চিমবংগ আৰক্ষীৰ সহযোগত সোমনাথ মুখাৰ্জীক গ্ৰেপ্তাৰৰ পিছতে উদ্ধাৰ হয় 8খনকৈ বাহন। মহানগৰ আৰক্ষীয়ে শিলিগুৰিৰ পৰা উদ্ধাৰ কৰে 8খনকৈ বিলাসী বাহন। পশ্চিমবংগৰ পৰা এতিয়া গুৱাহাটীলৈ অনা হৈছে বিলাসী বাহনসমূহ। স্বপ্নাথ মুখাৰ্জীয়ে এই গাড়ীবোৰ বিভিন্ন জেগাত বিভিন্ন মানুহক ইলিগেলি মৰ্টগেজ দিলে। তো এই ফাৰ্মানে গম পোৱাৰ পিছত থানাত কেছটো দিলে। আমি কেছ ৰুজু এটা কৰিলোঁ মিছ এপ্ৰপ্ৰিয়েশ্যনত। তাৰপিছত আমি টিম এটা পঠালোঁ SICৰ লিডাৰশ্বিপত আৰু গোটেই কেছৰ তদন্ত ছুপাৰভাইজাৰ আমাৰ ADCP নিজে কৰি আছিলে। তাত শিলিগুৰিত গৈ পেলাই তাতে প্ৰধান নগৰ নামৰ থানা এটা আছে। এই থানাত আমি তেওঁ থানাৰ সহযোগত প্ৰায় 8খন আমি গাড়ী ৰিকভাৰ কৰিলোঁ। 2খন গাড়ীও ইতিমধ্যে মালিকে তেওঁলোকৰ মালিকে লৈ আহিলে। বাকী 6খন গাড়ী আজি ৰাতিপুৱা আমাৰ আয়োজনে লৈ আনিলে। টোটেল গাড়ী অনুমান এতিয়া ক'ব নোৱাৰি, নতুন নতুন কমপ্লেইন আহি আছে। এতিয়ালৈকে আমাৰ তথ্য মতে 10খনমান গাড়ী আছিলে, আমি 8খনমান পালোঁ। কেইখনমান গাড়ী আছে নেপালত দিয়া বুলি কৈছে। তো সেই গোটেইটো আমি তদন্ত কৰি আছোঁ আৰু ৱেষ্ট বেংগল পুলিচো তদন্ত কৰি আছে। তেওঁলোকৰো সেই একে যিজন ফ্ৰডষ্টাৰ সোমনাথ মুখাৰ্জী সেই বেংগলতো তেনেকৈ কাম কৰিছে। আৰু সেই বেংগলৰ যিটো কেছ যিখিনি কৰিছে ফ্ৰড, তাতে এই প্ৰধান নগৰ থানাত কেছ ৰুজু হৈছে আৰু প্ৰধান নগৰ থানাই ইতিমধ্যে সোমনাথ মুখাৰ্জীক এৰেষ্ট কৰিছে। আৰু এতিয়া তেওঁ যিটো প্ৰক্ৰিয়া ৱেষ্ট বেংগল যিটো শিলিগুৰিত চলি আছে, এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আমি এইটো ব্যৱস্থাটো কৰিম। এতিয়া মেইন কিং পিন মেইন মানুহটো হ'ল সোমনাথ মুখাৰ্জী। তাৰ লগত বেলেগ বেলেগ মানুহ আছে, এইটো আমি অলৰেডি আমি গম পাইছোঁ। এতিয়া কোৱাটো অনুচিত হ'ব, কাৰণ সেই বাকী যিবোৰ কালপিত তেওঁলোকো আমি ধৰিম। এতিয়া আমি বিভিন্নজন ভুক্তভোগীয়ে কৈছে অসমৰ পৰা 50-60খন গাড়ী গৈছে বুলি কমপ্লেইন আপোনাৰ। এইটো চাওক, বস্তুটো তেওঁলোকে ৰেণ্টত দিছিলে, এইটো গুড ফিটত দিছিলে। ৰেণ্টত দিয়াৰ পিছত যিজনে ৰেণ্টত লৈছিলে ই আকৌ ৰেণ্ট দিলে, তাতে ইও গুড ফিটত দিয়া বুলি কৈছে। যিজন দিছিলে এই ফুকন নামৰ মানুহজন, ইও সেই ৰিকভাৰী কৰাত হেল্প কৰি আছে। এতিয়া আমি চাই আছোঁ বস্তুটো। আমি আৰু বেলেগ বেলেগ মালিকবোৰো আহি আছে, তেওঁলোকে কৈছে তেনেকুৱা হৈছে বুলি। কিন্তু মেইন আমি যিখিনি গম পাইছোঁ এই সোমনাথ মুখাৰ্জীৰ আগতো তেনে কাম কৰিছে বুলি ইতিমধ্যে ৱেষ্ট বেংগল পুলিচে কৈছে। তাৰ কেছ ৰুজু হৈছেও, এৰেষ্টো হৈছে। আৰু অধিক তথ্য আমি সংগ্ৰহ কৰিব আমি চেষ্টা কৰি আছোঁ। এতিয়ালৈকে আমি 8টা গাড়ী আমি ৰিকভাৰ কৰিছোঁ আৰু আমাৰ প্ৰক্ৰিয়া প্ৰচেষ্টা চলি আছে। নেপাললৈ যোৱা গুৱাহাটীৰ বিলাসী বাহনত আন্তঃৰাষ্ট্ৰীয় গাড়ীৰ চুৰি চক্ৰৰ হেনচকু। গতিকে বাহন ভাড়ালৈ দিওঁতে সাৱধান, অন্যথা বিপদত পৰিব পাৰে আপুনিও। বৰ্তমান পশ্চিমবংগ আৰক্ষীৰ জিম্মাত থকা সোমনাথ মুখাৰ্জীক অসম আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত হয়তো আৰু বহু তথ্য পোহৰলৈ আহিব। ভিডিঅ' জাৰ্নেলিষ্ট অনিৰ্বাণৰ সহযোগত হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।